হেল্ল' ফ্ৰেণ্ডছ, সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি মই গৈ আছোঁ, মোৰ এটি বিশেষ অনুষ্ঠান আছে আপোনাৰ সোণাৰীত। টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই আয়োজন কৰা বীৰাংগনা মূলাগাভৰুৰ বঁটা প্ৰদান অনুষ্ঠানলৈ আজি অনুষ্ঠানটো হাত ধৰিবলৈ মোক আমন্ত্ৰণ জনাইছিল। তেখেতসকলে আমন্ত্ৰণ মৰ্মে মই সোণাৰীলৈ বুলি যাত্ৰা কৰিছোঁ। আহকচোন মোৰ লগতে আপোনালোককো লৈ যাওঁ সোণাৰীলৈ। আহি আছে আৰু আমাৰ যি সাংস্কৃতিক সমাৰোহ, এই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ ছাৰ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেই। গতিকে গোটেই অনুষ্ঠানটো আমি পৰিচালনা কৰিবৰ কাৰণে আমি ভূমিকা হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ মনজিতা দত্ত। এই অনুষ্ঠানটো মই তেখেতক পৰিচালনা কৰিবলৈ দিয়াৰ প্ৰাক মুহূৰ্তত মই মনজিতা দত্তক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সেয়া আমাৰ মাজত শ্ৰীযুতা মনজিতা দত্ত, তেখেতক আমি গোটেই অনুষ্ঠানটো পৰিচালনা কৰিবলৈ দায়িত্ব দিম। তাৰ প্ৰাক মুহূৰ্তত তেখেতক এখন ফুলাম গামোচা আৰু স্মাৰকে মই সম্বৰ্ধনা জনাবলৈ আমাৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মই টুটু দত্তক অনুৰোধ জনাইছোঁ। ইয়াত টুটু দত্তই তেখেতক সম্বৰ্ধনা জনাইছে আৰু আমাৰ এই দ্বাদশ বাৰ্ষিক বীৰাংগনা মূলাগাভৰুৰ বঁটা প্ৰদান অনুষ্ঠানটো মই সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মই মনজিতা দত্তৰ হাতত মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবটান নমস্কাৰ। পোনপ্ৰথমে এই দ্বাদশ বাৰ্ষিক বীৰাংগনা মূলাগাভৰুৰ যি বঁটা প্ৰদান অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে পোনপ্ৰথমে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজি এই সভাত উপস্থিত হ'বলগীয়া সমূহ ব্যক্তি, মোৰ তলতে আসন গ্ৰহণ কৰি থকা জ্যেষ্ঠসকলক, লগতে মোৰ কনিষ্ঠসকলক, লগতে বন্ধু বান্ধৱীসকলক আটাইলৈকে এইখনি মঞ্চৰ পৰাই পোনপ্ৰথমে সেৱা জনাইছোঁ। যিহেতু আজি এটা বৃহৎ অনুষ্ঠান তেওঁলোকে হাতত লৈছে, টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই যি এই বীৰাংগনা মূলাগাভৰুৰ বঁটা প্ৰদান অনুষ্ঠানটো আয়োজন কৰিছে। খুব আচলতে এটা সুন্দৰ অনুষ্ঠান। আমাৰ 600 বছৰীয়া আহোম ৰাজত্বৰ কালৰ সোণালী এটি অধ্যায়, আমাৰ অসমৰ ঐতিহাসিক এটা ক্ষণৰ আমি সাক্ষী হৈ ৰোৱা, নিজৰ দেশৰ কাৰণে, নিজৰ জাতি, নিজৰ দেশ মাতৃৰ কাৰণে নিজৰ প্ৰাণকো আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা এগৰাকী মহিয়সী নাৰী বীৰাংগনা মূলাগাভৰু। তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতৰ যি অনুপ্ৰেৰণা আমি তাকে লৈ সদায় আগুৱাই যাব লাগিব। এনে এটা উদ্দেশ্য লৈ আজি যি এই বঁটা প্ৰদান অনুষ্ঠান টাই আহোম যুৱ পৰিষদে হাতত লৈছে, এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিছোঁ। লগতে এই অনুষ্ঠানটো আঁত ধৰিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আটাইলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপনো কৰিছোঁ। লগতে অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াত আপোনালোকৰ সকলোৰে সহায় সহযোগিতাও কামনা কৰিছোঁ। আমাৰ অনুষ্ঠান চলাই নিয়াত বিভিন্ন ধৰণৰ ভুল ত্ৰুটি হ'ব পাৰে, সকলোৰে ওচৰত তাৰ বাবে আগতেই ক্ষমা প্ৰাৰ্থনাও মাগিছোঁ। যিহেতু আমি অনুষ্ঠানসমূহ কৰি থাকোঁ, তাৰ মাজতো আমাৰ কথা কোৱাত বা বিভিন্ন ধৰণৰ আমাৰ ক্ষেত্ৰত ভুল ত্ৰুটি ৰৈ যাব পাৰে। আপোনালোকে যাতে সকলোৱে নিজৰ আপোন বুলি ভাবি যাতে ক্ষমা কৰি দিয়ে। যিহেতু আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ, আমি পোনপ্ৰথমে আজি বঁটা প্ৰদান অনুষ্ঠানটো শুভাৰম্ভ কৰিম এটি সমবেত সংগীতেৰে। আহকচোন আমি সকলোৱে সমবেত সংগীতটি উপভোগ কৰিম। ধন্যবাদ। সভাখন আয়োজন কৰা হ'ব। এই সভালৈ ইয়াত উপস্থিত সমূহ ৰাইজকে মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। লগতে এইখনি মঞ্চৰ পৰাই সকলোলৈ সেৱা জনাইছোঁ। মোৰ জ্যেষ্ঠজন বহি আছে, লগতে আমাৰ কনিষ্ঠ, লগতে মোৰ ভাতৃ, মোৰ সহপাঠী সকলোলৈকে এইখনি মঞ্চৰ পৰাই নমস্কাৰ জনাইছোঁ। যিহেতু আমি
আমাৰ আগবেলা যিহেতু আমাৰ অনুষ্ঠান বহুকেইটা ইতিমধ্যে সমাপ্ত হৈছে আমাৰ ৰাতিপুৱা শোভাযাত্ৰা বিষয়ববীয়া আমাৰ শিল্পীগৰাকীক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ এয়া মঞ্চত আপোনালোকে অধীৰ অপেক্ষাৰে বাট চাই থকা জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত মই সুবাসনা দত্তক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ টুটু দত্ত ডাঙৰীয়ে মই তেখেতক অনুৰোধ জনাইছোঁ যিটো সকলে আমাৰ শিল্পীগৰাকীলৈ স্মাৰক আগবঢ়াইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু লগতে উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰ এটা অনুষ্ঠানত তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে আৰু ইমান সুন্দৰ এটা অনুষ্ঠানত তেওঁলোকে বীৰাংগনা মূলা গাভৰু বঁটা দিয়াৰ যি এটা পদক্ষেপ লৈছে নতুন প্ৰজন্মৰ মাজত এই বীৰাংগনাগৰাকীক প্ৰচাৰ আৰু প্ৰসাৰ কৰা তেওঁলোকে যি পদক্ষেপ লৈছে সঁচাকৈ সম্পূৰ্ণ বিৰাট ভাল লাগিছে ইমান সুন্দৰ এটা অনুষ্ঠানত ইমানখিনি ৰাইজ সমবেত হৈছে সকলোকে মোৰ ফালৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু ইমান দেৰি হ'ল আপোনালোকে অনুষ্ঠান চাবলৈ ৰৈ আছে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাশীল ডক্টৰ সত্যনাৰায়ণ শৰ্মাৰ গীতেৰে আশা কৰিছোঁ গোটেই অনুষ্ঠানটো ৰাইজে ধুনীয়াকৈ সহযোগ কৰিব আৰু এটা সুন্দৰ নিশা একেলগে পাইছে